বৰহমপুৰ উপজিলা সমন্বয়কৰ সজাতি দলৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ। আজি বৰহমপুৰ উপজিলা সমন্বয়কৰ এটি 10জনীয়া সজাতি দলে কঠীয়াতলী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। বৰহমপুৰ উপজিলাৰ সদৰ কাৰ্যালয় মধ্যস্থলত নিৰ্ধাৰণ কৰাৰ বাবে দাবী জনোৱাৰ লগতে কঠীয়াতলীৰ মাজমজিয়াত দোকান আৰু মানুহৰ বসতি ঠাই থকা শিমলু গছজোপা চৰকাৰী নলা নিৰ্মাণত আহুকাল সৃষ্টি কৰাত গছজোপা সোনকালে কটাৰ উপৰিও সমষ্টিটোৰ অন্তৰ্ভুক্ত কন্দলী গাঁও পঞ্চায়তৰ নিবুকালিৰ পৰা নৱজ্যোতি গাঁৱৰ মাজেৰে নৱনিৰ্মিত ৰাস্তাটি ডাম্পাৰ গাড়ীয়ে নষ্ট কৰাত পুনৰ 2 ফুট ঢালাই দি শক্তিশালীভাৱে নিৰ্মাণ কৰাৰ বাবে দাবী জনাই পত্ৰ প্ৰেৰণ কৰে। সজাতি দলত মুখ্য আহ্বায়কদ্বয় বীৰেন মিৰ্ধা, দীনেশ ৰাভা, আহ্বায়ক বাছেদ আলী, পাখিয়া খাৰিয়া, ৰামিয়া নায়ক, নাথু আগৰৱালা, মোহিত বৰদলৈ, ক্ষীৰোদ বৰা আৰু পৱন পানিকা উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আপোনাৰ হেৰি গছ আছে, পদম গছ ন, পদম গছ আছে, যি পদম গছটোৰ কাৰণে এই ড্ৰেইন শিমলু গছ, এই শিমলু গছজোপা মানে থকাৰ কাৰণে